স্বপ্ননীল দাসৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ হাতীগাঁও থানাত আশ্ৰাফুল হকে তৰিলে গোচৰটো গোচৰ ৰুজুৰ পিছতে আশ্ৰাফুলক প্ৰাণে মৰাৰ ভাবুকি স্বপ্ননীল দাস স্মাৰ্ট স্কেমাৰ কোনো ধৰণৰ প্ৰমাণ নৰখাকৈ স্বপ্ননীলে সংঘটিত কৰিছে এটা বৃহৎ ষ্টক কেলেংকাৰী বিশাল ফুকন দীপাংকৰ বৰ্মনৰ দৰে প্ৰমাণ ৰাখি থোৱা নাছিল স্বপ্ননীলে প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিছে অভিযোগকাৰীয়ে এও আশ্ৰাফুল হক চিপাদাৰৰ আশ্ৰাফুল গুৱাহাটীৰ হাতীগাঁৱত বসবাস কৰে আশ্ৰাফুলেও স্বপ্ননীলৰ PFALত বিনিয়োগ কৰিছিল 17 লাখ টকা কিন্তু মুনাফা লাভ কৰাটো দূৰৰে কথা মূলধনো ঘূৰাই পোৱা নাছিল আশ্ৰাফুলে কেমেৰাৰ সন্মুখত আশ্ৰাফুলৰ মন্তব্য স্বপ্ননীলৰ প্ৰথমখন জাল হৈছে প্ৰশিক্ষণ প্ৰথমে প্ৰশিক্ষণ দিয়া ষ্টক গ্ৰেডিঙৰ তাৰ পিছত ধন লুটাৰ পৰিকল্পনা ৰচে কেনেদৰে স্বপ্ননীলে লুণ্ঠন চলাই শুনক আশ্ৰাফুলৰ মুখেৰে স্বপ্ননীল দাসৰ যেটো স্কেম এটো স্মাৰ্ট স্কেম তেওঁ স্মাৰ্ট স্কেমাৰ প্ৰথম জালখন হল প্ৰশিক্ষণ 1 লাখ হক বা 10 লাখ হক তাৰ অনুপাতে ডাবলত হেনুকা পৰিমাণৰ লোভটো দিয়ে তাৰ পিছত যেতিয়া মানুহখিনি লছ খায় কেপাসিটি হেমতে লছ কৰাৰ পিছত সেই পইচাটো বেলেগ এটা কাম কৰি ফটককে সেই পইচাটো ৰিকভাৰি কৰিব নোৱাৰে মানে এক্সেপ্ট অপচন ট্ৰেডিং তেতিয়া তেওঁ কি কৰে সেই মানুহখিনি নতুন এখন জালত পেলাই কপি ট্ৰেডিং যেটো ৰবটিক সিস্টেমৰ জৰিয়তে মাল্টিপল ডিমেট একাউণ্ট তাতে এটা দুটা 10টা 20টা হাজাৰটাও হ'ব পাৰে সেই তেওঁৰ ৰবটিক সিস্টেমত তেওঁ জড়িত কৰাই লয় তেতিয়া হাজাৰটা ডিমেট একাউণ্ট তেওঁ হ্যান্ডলিং কৰিব পাৰে তেওঁৰ কেপাসিটি থাকে তেওঁৰ কন্ট্ৰোলত থাকে তেওঁ যেতিয়া তেওঁৰ একাউণ্টত বাই সেল কৰিব এটা অপচন প্ৰিমিয়াম বা এটা শেয়াৰ অপচন ট্ৰেডিঙত যেতিয়া বাই কৰিব সেই যিবিলাক একাউণ্ট তেওঁৰ লগত সংযোজিত হৈ থাকিব সেইবিলাক একাউণ্টত অটোমেটিক্যালি তেওঁলোকৰ ৰিস্ক অনুযায়ী বাই সেল হৈ থাকিব যদি এও লছ হয় এওৰ একাউণ্টত তেওঁলোকৰো লছ হ'ব এওৰ প্ৰফিট হলে তেওঁলোকৰো প্ৰফিট হ'ব 26 অক্টোবৰ তাৰিখত মোৰ ভুল হ'ব পাৰে তাৰিখটো মনত নাই সিদিনাখন তেওঁ 7.5 লাখ টকা লছ খাইছে তেওঁৰ যেটো একাউণ্টত তেওঁ ট্ৰেড কৰি আছিল এতিয়া কক তেওঁৰ লগত সংযোজিত হৈ তেওঁৰ সেই কপি ট্ৰেডিঙৰ ৰবটিক সিস্টেমত যিমানখিনি ডিমেট একাউণ্ট জড়িত হৈ আছিল সেই ডিমেট একাউণ্টৰ মালিকসকলেও হিমানখিনি টকা লছ খাই গল তেওঁৰ কেপিটেল অনুযায়ী কাৰোবাৰ যদি 10 লাখ আছিল 7.5 লাখ লছ হৈছে এই লছ খোৱা পইচাটো ক'ত গল স্বপ্ননীলৰ একাউণ্টত কিমান ধন আছে সেয়াও ক'লে আশ্ৰাফুলে স্বপ্ননীলৰ ভাতৃয়ে হেনু আশ্ৰাফুলৰ সন্মুখতে কৈছিল হাজাৰ কোটি ধন থকাৰ কথা মই যেতিয়া তেওঁৰ অফিচলৈ অভিযোগটো লৈ গৈছিলোঁ যে মোৰ 17 লাখ টকা আপোনালোকে লছ খোৱালে মোৰ পইচাটো দিয়ক তেতিয়া তেওঁলোকে কৈছিলে যে এই 10 লাখ টকা লৈ ট্ৰেড কৰিব আহিছে লছ হৈছে মাথা গৰম হৈ আছে আমাৰ এতিয়া 1000 কোটি টকা আছে 10 কোটি লছ হলে আমাৰ কোনো ফৰকে নপৰে স্বপ্ননীল দাসৰ দদায়েক মানৱেন্দ্ৰ দাসে কৈছিলে স্বপ্ননীলৰ TFLত জড়িত এটা বৃহৎ চক্ৰটোৱে দিল্লী ডুবাইত বহি লুটিছে কোটি কোটি টকা সেই লুণ্ঠনৰ এটা মোটা ধনৰ ভাগ লাভ কৰে স্বপ্ননীলে লাইফ মাৰ্কেটত যেটো তেওঁ ট্ৰেডিঙৰ ক্লাছ কৰে হেতু সেবিৰ ৰুল মতে অবৈধ আৰু হেতু মই অভিযোগ আনিছো হেতু সত্য 100% সত্য তেওঁলোকে সেই ভিডিঅ'বিলাক ডিলিট কৰিছে আৰু সেই ডাটাবিলাক যেতিয়া ৰিকভাৰ কৰিব তদন্তকাৰী সংস্থাই তেতিয়া সকলোখিনি ধৰি পৰিব নহয় চাওক এতিয়া মইতো ইয়াতে আহোতে ভালে কেইজন ব্যক্তিক লগ পাইছিলো 1 কোটি 1.5 কোটি টকাও এৰ লগত লছ খাইছে আৰু কান্দি বহি আছে কিন্তু তেওঁলোকে মুখ খুলিব পৰা নাই তেওঁলোকৰ টকাটোৰ উৎস কি বা কৰ পৰা ইমান টকা পালে বুলি তেওঁলোকেও তদন্তৰ আওতাত আহিব বুলি ভয়তে তেওঁলোকে মুখ খোলা নাই তেওঁৰ আৰত আৰু শক্তি জড়িত হৈছে তেওঁলোকৰ গেঙত এটা যোৱাকালি যেনেকৈ মোক পৰখি ধমকি দিছিলে দিল্লীৰ চেন্ট্ৰেলৰ পাৱাৰ দেখুৱাই দিম বুলি কৈছিলে দিল্লীত তেওঁলোকৰ মাফিয়া বহি আছে মুম্বাইত বহি আছে বা ডুবাইত বহি আছে তেওঁলোকৰ এটা বৃহৎ নেটৱৰ্ক আছে স্বপ্ননীল দাসৰ এই প্ৰবঞ্চনা প্ৰথমে পোহৰলৈ আনিছিল ৱাসিম আলম আৰবাছ নামৰ এজন যুৱকে গোচৰ তৰিছিল দিছপুৰ থানাত কিন্তু ৰহস্যজনকভাৱে সেই গোচৰ উঠাই লৈছিল ৱাসিম আলম আৰবাছে যাৰ বাবে বিপাঙত পৰিছিল মহানগৰ আৰক্ষী আশ্ৰাফুল হকে দ্বিতীয়টো গোচৰ ৰুজু কৰাৰ পিছতে স্বস্তিৰ নিশ্বাস লৈছে আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট NKTV+